প্ৰথমে মই আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলক ধন্যবাদ জনাইছোঁ আৰু লগতে অভিনন্দনো জনাইছোঁ যি তাৰিখ নিৰ্ধাৰণ কৰি দিয়া হৈছিল যে 31 জুলাইৰ ভিতৰত উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব লাগে আৰু সেই সময়সীমাৰ ভিতৰত আজি 31 জুলাইত ফলাফল ঘোষণা কৰিছে। ইয়াৰ জৰিয়তে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মানে এটা শৈক্ষিক বৰ্ষ কোনো ক্ষয় ক্ষতি নোহোৱাকৈ তেওঁলোকৰ শিক্ষা আগুৱাই যাব। পাৰ্চেণ্টেজৰ সংখ্যা যথেষ্ট আশাব্যঞ্জক, প্ৰায় 99%ৰ অধিক ওপৰত ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে। একেটা সময়তে আমাৰ CBSE পৰীক্ষা যোৱাকালি তেওঁলোকৰ ফলাফল ঘোষণা কৰিছিল, তাতো দেখা গৈছে 99.37% ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে। আমাৰো 99%ৰ ওপৰত ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে। সকলো ছাত্ৰ ছাত্ৰীক মোৰ ফালৰ পৰা মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু সাধাৰণতে আমাৰ উচ্চতৰ মাধ্যমিকত সদায় 5%টো হাই থাকে। এইটো আমাৰ যোৱাবাৰো 88% আছিলে। ইয়াৰ কাৰণ হ'ল যে ষ্টুডেণ্টছসকল এটা স্ক্ৰিনিং পৰ্যায়ৰ মাজেদি আহে, মেট্ৰিকত পাছ কৰিয়ে আহিছে তেওঁলোকে। গতিকে ইয়াত আমাৰ মেট্ৰিকতকৈ হায়াৰ ছেকেণ্ডেৰী বা উচ্চতৰ মাধ্যমিকত আমাৰ ফলাফলটো খুব ভাল হয়। মই সকলোকে শুভেচ্ছা জনাইছোঁ। তেওঁলোকে এতিয়া পৰৱৰ্তী পৰ্যায়ত তেওঁলোকৰ উচ্চ শিক্ষা আগুৱাই নিব পাৰিব। মূল্যায়নটো আমি যিমান পাৰোঁ আমি তথ্য ভিত্তিক অৰ্থাৎ ৰেকৰ্ড বেছড কৰিবলৈ আমি চেষ্টা কৰিছিলোঁ। মেট্ৰিকত আমি খুব ভাল ধৰণে আমি এটা ৰেকৰ্ড বেছড মূল্যায়ন অৰ্থাৎ ক্লাছ 9ৰ পৰীক্ষাৰ ফলাফল, টেষ্ট পৰীক্ষাৰ ফলাফল, আভ্যন্তৰীণ মূল্যায়ন, ইয়াৰ জৰিয়তে আমি মূল্যায়ন কৰিবলৈ সক্ষম হ'লোঁ। একেধৰণে মেট্ৰিকৰ নম্বৰটোক আধাৰ কৰি লৈ পেলাই আমি এই উচ্চতৰ মাধ্যমিকৰো ফলাফল দিয়াৰ কাৰণে আমি চেষ্টা কৰিলোঁ। কিন্তু ইয়াত আমি যিটো আভ্যন্তৰীণ মূল্যায়ন এই ক্ষেত্ৰত অলপ বেছি গুৰুত্ব দিয়া হ'ল। তাৰ কাৰণে মই ভাবোঁ যে এইটো এটা ভাল হৈছে ফলাফলটো। ইয়াক কোনো মানে এনেকুৱা কথা ভাবিব নালাগে যে এইটো পৰীক্ষা নিদিয়াকৈ দিয়া নম্বৰ, এইটো মূল্যহীন নহয়, ইয়াৰ মূল্য আছে। যিহেতু তথ্যৰ আধাৰত এটা শৃংখলিত ব্যৱস্থাৰ মাজেৰে এই মূল্যায়নটো কৰা হৈছে। নিশ্চিতভাৱে থাকিব, কিন্তু ইয়াতে খুব সংখ্যাটো নিচেই তাকৰ। গতিকে তাৰ মাজতো যিসকল আনকি পাছ কৰিছে তেওঁলোকো অসন্তুষ্ট হ'ব পাৰে। যদি কোনো ছাত্ৰ ছাত্ৰী অসন্তুষ্ট আৰু যদি ভাবে যে মই পৰীক্ষা দি পেলাই ইয়াতকৈ মই ভাল ৰিজাল্ট কৰিব পাৰিম, তেওঁলোকৰ কাৰণে আমি পৰীক্ষাৰ ব্যৱস্থা কৰিম। সেইখিনি এনালাইচিছ আমি এতিয়া কৰিম। আমি গোটেই ফলাফল কাৰণ এইটো বিশাল এখন কিতাপ ফলাফলৰ ৰিজাল্ট। কিন্তু যিখিনি ইমান সংখ্যক ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে, এতিয়া আমাৰ প্ৰত্যাহ্বানটো আছে এই ছাত্ৰ ছাত্ৰীখিনি যিসকলে উচ্চ শিক্ষা নামভৰ্তি কৰিব বিচাৰিব, তেওঁলোকক নামভৰ্তি কৰাৰ কাৰণে আমি আসন দিব লাগিব। সেইটোৱে আমাৰ মূল কনচাৰ্ণ। আমি তাতে লাগি আছোঁ। আৰু ইতিমধ্যে আমাৰ চৰকাৰী আৰু প্ৰাদেশিকৃত যিখিনি মহাবিদ্যালয় আছে তাত আমাৰ কিমান আসন আছে এইটো আমি হিচাপ কৰি ওলাইছোঁ। আমাৰ 1,69,852খন আসন আমাৰ মহাবিদ্যালয়খিনিত আছে, আমাৰ প্ৰাদেশিকৃত আৰু চৰকাৰী। প্ৰাইভেট বা ভেঞ্চাৰ সেই হিচাপটো ইয়াত যোগ হোৱা নাই। উত্তীৰ্ণ হৈছে আমাৰ সম্পূৰ্ণ 2,46,000, 2,46,225। ইয়াৰে বৃহৎ অংশ এটা তেওঁলোকে বিভিন্ন প্ৰফেশ্যনেল কোৰ্চত যাব। তেওঁলোকে মেডিকেল, ইঞ্জিনিয়াৰিং, পলিটেকনিক এই ধৰণৰ বা কৃষি, এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত, ভেটেনেৰি কলেজত তালে এটা অংশ ইয়াৰ পৰা গুচি যাব। এটা অংশ সদায় আমাৰ দেখা যায় যে তেওঁলোকে আৰু নামভৰ্তি নকৰে, তেওঁলোক ড্ৰপ আউট হয়। আমাৰ প্ৰচেষ্টা আছে ড্ৰপ আউটটো কমোৱাৰ কাৰণে। গতিকে নামভৰ্তি প্ৰক্ৰিয়াটো আৰম্ভ হোৱাৰ লগে লগে আমি গম পাম আৰু সেইমতে আমি কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিম। আসনৰ পৰা কোনো ছাত্ৰ ছাত্ৰী বঞ্চিত হ'ব লগা নহয়, আমি ব্যৱস্থা কৰিম। আমাৰ প্ৰথম আছে যে আমাৰ ছাবজেক্ট টিচাৰৰ অভাৱ হ'ব নালাগে। গতিকে ছাবজেক্ট টিচাৰৰ পদখিনি আমি পূৰণ কৰাৰ কাৰণে আমি পদক্ষেপ গ্ৰহণ কৰিছোঁ। ইতিমধ্যে আমাৰ যিটো 1 লাখ নিযুক্তি, এই নিযুক্তি প্ৰক্ৰিয়াও আৰম্ভ হৈ গৈছে। খুব সোনকালে অসমৰ ৰাইজে এই আমাৰ দেখিব যে আমাৰ বিজ্ঞাপন ওলাব, খুব সোনকালে ওলাব শিক্ষকৰ খালী পদখিনি পূৰণ কৰাৰ কাৰণে। ইয়াৰ লগে লগে আহে ফিজিকেল ইনষ্ট্ৰাক্টৰৰ ক্ষেত্ৰত যিটো আমাৰ শাৰীৰিক বা ব্যায়াম বা প্ৰশিক্ষণ, তাৰ কাৰণে ইতিমধ্যে আমি NCC, NSS, ভাৰত স্কাউট এণ্ড গাইড, নেহেৰু যুৱ কেন্দ্ৰ এই সকলোখিনি মিলাই লৈ আমি এখন মিটিং কৰিলোঁ আৰু প্ৰত্যেক জিলা পৰ্যায়ত জিলা মানে ক্ৰীড়া বিষয়াগৰাকীক নোডেল অফিচাৰ হিচাপে লৈ আমি জিলা পৰ্যায়ত NCC, NSS, ভাৰত স্কাউট এণ্ড গাইড, নেহেৰু যুৱ কেন্দ্ৰ
এইখিনিৰ এটা সমন্বয় সাধন কৰি প্ৰত্যেক বিদ্যালয় মহাবিদ্যালয়ত যাতে মানে যিখিনি এটা ডিচিপ্লিন আমি আনিব পাৰোঁ সকলোবিলাক উঠি অহা ছাত্ৰ ছাত্ৰীয়ে যাতে হয় NCC নহয় স্কাউট এণ্ড গাইড বা নহয় তেওঁলোক NSS বা নহয় নেহেৰু যুৱ কেন্দ্ৰৰ লগত যাতে জড়িত হয় তাৰ বাবে ব্যৱস্থা কৰিম আৰু ফিজিকেল ইনষ্ট্ৰাক্টৰৰ বিষয়টো মই স্পৰ্টছ ডিপাৰ্টমেণ্টক অনুৰোধ জনাইছোঁ এইটোত গুৰুত্ব দিবৰ কাৰণে আৰু তেওঁলোকৰ লগত যুটীয়া আলোচনা সাপেক্ষে আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিম